নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। প্ৰকৃতিপ্ৰেমী অৰ্কিড বয় খ্যাত সমীৰ ৰয় উদ্যোগত বহু চৰ্চিত অসমীয়া ছবি অভিমন্যুৰ এক ব্যক্তিক্ৰমী প্ৰচাৰ আৰু প্ৰসাৰৰ এটি বিশেষ অনুষ্ঠান যোৰহাট চহৰত অনুষ্ঠিত হৈছে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। প্ৰকৃতিপ্ৰেমী অৰ্কিড বয় খ্যাত সমীৰ ৰয়ৰ উদ্যোগত বহু চৰ্চিত অসমীয়া ছবি অভিমন্যুৰ এক ব্যতিক্ৰমী প্ৰচাৰ আৰু প্ৰসাৰৰ এটি বিশেষ অনুষ্ঠান যোৰহাট চহৰত অনুষ্ঠিত হৈ যায়। খুবেই শুভ মুহূৰ্তত আমাৰ লগত আছে আমাৰ বিশিষ্ট অভিনেতা হৰিশংকৰ ভূঞা দুআষাৰ অনুভৱ যে অভিমন্যু আমাৰ অহা কাইলৈ মুক্তি লাভ কৰিব, এটা খুবেই আশাৰ বতৰা আৰু কেনেদৰে আমি আশাবাদী এই ছবিখনক লৈ। আচলতে এইটো খুব ভাল খবৰ। অসমীয়া ছবিৰ অবিৰত জয়যাত্ৰাৰ মাজত অহাকালিলৈ পুনৰ এখন অসমীয়া ছবি অভিমন্যু অসমৰ ৰাইজৰ মাজলৈ আহি আছে। আপোনালোকে মোৰ পিছফালে থকা বেনাৰখন দেখিছেই যে অচিন্ত শংকৰৰ কাহিনী পৰিচালনা লগতে মতলমদ্দিন আহমেদ আৰু আমাৰ দেৱজিৎ মজুমদাৰৰ প্ৰযোজনাত এখন বোলছবি হৈছিল। আৰু লগত আপোনালোকে দেখিব যে তাত আমাৰ অসমৰ বোলছবি জগতৰ বা চিৰিয়েলৰ যিমানবিলাক ভাল ভাল অভিনেতা অভিনেত্ৰী আছে সকলোৱে আছে। আপোনালোকে সকলোকে দেখি ভাল পাব। আৰু কাহিনীটো অকণমান অগতানুগতিক হৈছে বুলি আমি গম পাইছোঁ, কাৰণ অভিমন্যু নামটোৱে যাৰ পৰিচয়। আপোনালোকে জানে যে অভিমন্যু চক্ৰবেহুত সোমাইছিলে, কিন্তু চক্ৰবেহুত তেওঁ ওলাই আহিব নোৱাৰে। কিন্তু এইজন অভিমন্যুৱে চক্ৰবেহু হেড কৰি কেনেকৈ ওলাই আহিব সেইটো এটা ছাছপেঞ্চ, আৰু তাৰ মাজত আপোনালোকে থ্ৰিল পাব, ৰোমাঞ্চ পাব, আৰু বিভিন্ন তাত স্বাদ আছে অসমীয়া বোলছবি। আৰু আপোনালোকে জানে যে আজিৰ তাৰিখত অসমীয়া বোলছবিবিলাকে ক্ৰমান্বয়ে এনেকুৱা এটা দিশলৈ গতি কৰিছে যে আমি হিন্দী বোলছবি নাচালোঁ, কিন্তু অসমীয়া ছবি ইমানেই এটা সুন্দৰ মুহূৰ্ত। মই আশা ৰাখিছোঁ আৰু এজন অভিনয়ৰ লগত জড়িত ব্যক্তি হিচাপে আশা কৰিছোঁ যে অসমৰ ৰাইজে এই বোলছবিখন আঁকোৱালি ল'ব। আৰু ইয়াৰ সংগীতৰ লগত আপোনালোকে জানে যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আছে, পাপন মহন্ত আছে, দীপলিনা ডেকাহঁত আছে, আৰু অভিনয়ৰ লগতে আপোনালোকৰ অভিনয়ত দেখিব যে সকলো আছে ইয়াত। গতিকে সেইসকল অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয় আমিনো কি পাম অভিমন্যু, এই ভাৱটো অন্তৰত লৈ পেলাই আহক, আপোনালোকে ছবিগৃহলৈ আহক, অসমীয়া বোলছবি চাওক। আৰু অসমীয়া বোলছবিৰ জয়যাত্ৰাত আপোনালোকৰ সহায় সহযোগিতা নিতান্তই বৰ প্ৰয়োজনীয়, কাৰণ আমাৰ সেই আগৰ দিন আকৌ ঘূৰি আহিছে। আৰু আমাৰ যিজন ব্যক্তিয়ে ইয়াৰ ওপৰত অবিৰতভাৱে প্ৰচাৰ চলাই আছে সমীৰ ৰয় ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক যে এইকণ সুবিধা দিছে, আৰু আমি ভাবোঁ যে অসমৰ প্ৰতিজন দৰ্শকে এই ছবিখন চাই খুব মনত শান্তি লাভ কৰিব, আৰু কিবা এটা নতুনত্ব যে পাব এইটো একদম 100% খাটাং বুলি আমি ভাবিছোঁ। আমি আশা ৰাখিছোঁ যে অসমৰ ৰাইজ আহক খেলবলৈ ওলাই আমাৰ বোলছবিখন। উল্লেখযোগ্য যে সমগ্ৰ অসমৰ ছবিগৃহসমূহত মুক্তি পাব লগা নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান আৰু সুদক্ষ পৰিচালক অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাত পৰিয়ালৰ এখন উপভোগ্য অসমীয়া চলচ্চিত্ৰ অভিমন্যু। ছবিখনত অভিনয় কৰিছে কমল লোচন, দীপলিনা ডেকা, অমৃতা গগৈ, দেৱজিৎ মজুমদাৰ, জুবিন গাৰ্গ, ভাৰ্গৱ প্ৰীতম, শ্ৰেয়া বৰঠাকুৰ, জলি লস্কৰ, কৌশিক নাথ, ৰাজীৱ গোস্বামী, হিৰণ্য ডেকা আৰু বহুতো নপুৰণি শিল্পীয়ে। শবনম এণ্টাৰটেইনমেণ্টৰ নিবেদিত মতলেবুদ্দিন আহমেদৰ প্ৰযোজিত অভিমন্যুৰ সংগীত সজাইছে দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা আৰু ৰাজদ্বীপে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, অৰূপজ্যোতি বৰুৱা, ৰূপম ভূঞা, শাশ্বতী ভাৰতী আৰু দীপলিনা ডেকাই। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।